হরে প্রবে করিয়া আহে দেব হরে গঙ্গে চলে কপাল দেখি হরে গঙ্গে চলে কপাল দেখি হরে এহি মতে পাইলা গোয়া অভাল ভিতর হরে রাম হরি রাম হরি ভোলা নিরতর ত্রিজগতি চৈত্য রৈক্ষ নাগ নর সকলোৰে চিৰ আকাংক্ষিত অমৰাৱতীৰ অধীশ্বৰময় দেৱ পুৰন্দৰ ৩৩ কোটি দেৱতা ৩৩ কোটি দেৱতা যাৰ আদেশ পালিবৰ বাবে সদাহস্ত অদিতিৰ নন্দনময় ইন্দ্র ত্ৰিলোকৰ সকলোবোৰ ভোগ্য সম্পদৰ গৰাকী দেৱ শ্ৰেষ্ঠময় দেৱেন্দ্ৰ আজি মোতকৈ সুখী মোতকৈ সমৃদ্ধিশালী আছে জানো কোনোবাই ব্ৰহ্মাদেৱৰ সৃষ্টি সেইবাবে আমাৰ এই অমৰাৱতীপুৰ হস্তগত কৰিবৰ বাবে গীতি আৰু তনুৰ নন্দন সেই অহংকাৰী দৈত্য দানৱগণে বাৰে বিঘ্নিত কৰে দেৱতাৰ শান্তি সেয়েহে দিকপাল প্ৰত্যেক মুহূৰ্ততে হস্তম হৈ থাকিবা চিৰশত্ৰু দৈত্য আৰু দানৱৰ বাবে দেৱৰাজ তাৰ বাবে নিশ্চিন্ত থাকক আপুনি জানো আমি ভালদৰে কৰ্তব্য আমাৰ লাগে মাথো আপোনাৰ আৰে শত্ৰুক মুহূৰ্ততে কৰিম নিশ্চয় শুনি সুখী হলো তোমাৰ উচ্ছ্বাসিত বাণী দিকপাল এই অমৰাৱতীৰ চতুৰ্দিশে সদা সৰ্বদা ৰাখিবা দৃষ্টি চাবা যাতে শত্ৰুৰ আক্ৰমণৰ বাবে কতো যেন নাথাকে কাৰণ শত্ৰু অতিকে চতুৰ বলা যাও দিকপাল নৰ্তকী গণৰ কাষে উপভোগ কৰি তেওঁলোকৰ অনুপম নৃত্য গীত ৰাজকাৰ্যৰ অৱসাদ দূৰ কৰোৱা